নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে কামটো বাৰু কেতিয়াৰ পৰা আৰম্ভ কৰে? আপোনালোকক কৈছোঁ, পুৱা নে গধূলি? বুজা নাই? নিশ্চয় বুজিবলৈ আপোনালোকে চাব লাগিব এই ভিডিঅ'টো। পুনৰ কৈছোঁ যে আপোনালোকে কামটো কেতিয়াৰ পৰা আৰম্ভ কৰে? পুৱা নে গধূলি? দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? কি ছাৰ? কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সঁচা ক'ব। মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয়। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সেইটো পৰম্পৰাটো সঁচাটো কওক। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? গধূলিয়ে কৰিব ছাৰ। গধূলি। ৰাতিপুৱা নকৰে? ৰাতিপুৱা নহয়। মোৰতো লাগিছে ৰাতিপুৱা কৰে। কোনে? মোক আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? আছে ছাৰ। লগক দিয়ক, লগ সুধি লওকচোন ঘৈণীয়েকক। ৰাতিপুৱা কৰে আৰু নম্বৰটো কওক। কেনেকৈ হেডমাষ্টাৰ কেতিয়া প্ৰাদেশিকৰণ হৈছে? হা পুৰণা স্কুল লগ মা লিখা আছে, তাৰমানে জীয়েক বা পুতেকে ফিট কৰি দিছে। কেতিয়াৰ পৰা আৰম্ভ কৰে সোধক, খালি আছে তাতে গৈ সোধক। কেতিয়াৰ পৰা কৰে? সঁচা কথা কওক দেউতা। ছাৰ মই তেনেকৈ নকৰোঁ। এনেওতো আমাৰতো স্বভাৱ আছেই নহয়। স্বভাৱটো আছে কাৰণে সুধিছোঁ। কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে? এতিয়া দৰমহা কিমান পাই আছে? দৰমহা 48,000 মান পাওঁ। 48,000? হেৰি কৰি পিনে এতিয়া তাৰমানে কেইজন শিক্ষক? 15জন। 15জন শিক্ষক। ছাত্ৰসকল আমাৰ এতিয়া হেৰি 15জন আছে। 15জন শিক্ষক, 15জন ছাত্ৰ ছাত্ৰী তাৰমানে। আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টাৰ? মই এতিয়া এবছৰমান হৈছোঁ। চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল? চাৰ্জত আছে, আহিছে। আৰু চাকৰি কৰিব ইচ্ছা আছে নে যাব ইচ্ছা আছে? আৰু ছাৰ মোৰ এতিয়া মোৰতো বেছি দিন নাই নহয় ছাৰ। কেইদিন আছে? 19ত যামগৈ নহয়। 19লৈকে থাকিব? থাকিম বুলি ভাবিছে। অলপ আগতীয়াকৈ এৰি নিদিয়ে? এৰি নিদিওঁ ছাৰ। কেলৈ? আপুনি ৰাজনীতিত আহক আৰু এইবিলাক কি আছে? পঞ্চায়তত টিকট হৈ যাব। ছাৰ এইবিলাক খেলিব নাজানো ছাৰ। আপোনাৰ ইচ্ছা আছেতো মনত? কোন পাৰ্টিত ঘূৰি আছে? এইটো আৰু মই আৰে আপুনি গম পাই আছো ন, মই দেখি থাকিলে গম পাই আছো। কোন পাৰ্টিত ঘূৰি আছে এতিয়া? মই এইটো ক'ব নোৱাৰো ছাৰ। সেইটো ক'ব খোজা নাই এতিয়া? পল্লৱ, আপোনাৰ সমষ্টি কোনটো? সমষ্টি মাজুলী। কোন সমষ্টি? কি মাজুলী? মাজুলীৰ পৰা? নহয়, মোৰ সমষ্টি নহয় ছাৰ। সমষ্টি হ'ব লাগিব। আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকৈ ক'ব লাগিব। তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ? আপোনাৰ গড়মূৰৰ পৰা? গড়মূৰৰ পৰা 38 কিলোমিটাৰমান হ'ব। আপুনি ক'ত থাকে? মানে মই ৰতনপুৰতে থাকে। ৰতনপুৰ। ঠিক আছে, আপুনি এটা কাম কৰক। আপুনি VRS লওক, লৈ পেলাই বেলেগ কামত লাগক। বুজিলে? এইবাৰ এই 05 কেইবছৰ হ'ল? এই বছৰ প্ৰথম? এইবছৰে হৈছিলে। যোৱা বছৰ কেইটা পাছ কৰিছিলে? যোৱা বছৰ 7জন। হা? 7জনী। 7জনে পাছ কৰিছিলে, এইবাৰ 0 হৈ গ'ল। আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল। আপুনি চাৰ্জ ওলোৱাৰ পিছতে স্কুল এইটো এনেকুৱা হ'ল ছাৰ। দুৰ্ভাগ্য হ'ল ছাৰ। কি দুৰ্ভাগ্য হ'ল বোলে এইটো কৰিছোঁ আৰু মানে আপনার স্টুডেন্ট কিমান এতিয়া? 9ত কিমান? 9ত 22জনী কেইটা? 10ত 15জনী। শুনক, আপুনি যদি ৰিটায়াৰ লয়, কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব। আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে, 0 পাই যাব। আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব, মই আপোনাক ফোন কৰিম। কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইণ্টাৰেষ্ট বেছি হৈ গ'ল, স্কুল ক'ত চলিব আৰু?
হয় নহয়? ছাৰ কিহত বেলেগত যোৱা নাই নহয় ছাৰ। কি কৰিছে এনেকে যদি হাইস্কুল হয় কি হ'ব? এওঁৰ মিছেজে কৈছে কি কৈছে? দিনত নাখায় বোলে, ৰাতি কিন্তু আহি অকল খায়। আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে, কিন্তু ৰাতি আহিয়ে খায়। না আপোনালোকত এইটো কাৰণে মই কৈছোঁ যে এতিয়া ৰাতি খাওঁ। দিয়ক নেক্সটখনত মাতক। কেইজন শিক্ষক আজিৰ দিনত আছে? আজিৰ দিনত মাত্ৰ 4জন, মই পাৰ্মানেণ্ট টিচাৰ আৰু কণ্টেক্সুৱেল 3জন। আচ্ছা। আৰু ৰিচেণ্ট এই যোৱা জুন মাহৰ 14 তাৰিখে হিন্দী টিচাৰ এজনে জইন কৰিছে। তাৰমানে 6জন হ'ল। 6জন নহয় ছাৰ, 3 একে 4 একে 5। 6জন। কেইজন ষ্টুডেণ্ট? ষ্টুডেণ্ট এতিয়া এইবাৰ আছে, যোৱাবাৰ পৰীক্ষা দিলে ছাৰ 19জনে, এজনো পাছ পাছ কৰা নকৰিলে। নাই ছাৰ। ছাৰ কি কৰিম ছাৰ, চেষ্টা কৰিছোঁ বহুত, চেষ্টা কৰি উপায় নাই। আৰু 3জন কণ্টেক্সুৱেল টিচাৰ 3জন ছাৰ অলপ প্ৰব্লেম আছে। মানে কথা হৈছে কি, তেওঁলোক 3জন বাংলা মিডিয়ামৰ, মোৰতো এছামিজ মিডিয়ামৰ স্কুল। এইটো এটা বিৰাট ডাঙৰ সমস্যা হৈ যায়, টিচিঙত অসুবিধা হৈ যায়, বুজিছে না। আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ একমাত্ৰ এছামিজ মিডিয়ামৰ স্কুল মোৰ এইখন, বুজি পাইছে না। কণ্টেক্সুৱেল টিচাৰজন কেনেকৈ বাংলা মিডিয়াম হ'ল এছামিজ মিডিয়াম স্কুলত? এইটো ছাৰ আগতে এপইণ্টমেণ্ট দিছে, ন সেইটোতো 2010ৰ পৰা আছে। আৰু 2010 পৰা আছে। তাৰ পিছতো ল'ৰাই পৰীক্ষাত পাছ কৰি আছিলে, এইবাৰ কিয় পাছ নকৰিলে? এইবাৰ ছাৰ টিচাৰটো এইবাৰ বেষ্টটোৱে ছাৰ খুব বেয়া এইবাৰৰ। হঠাৎ কেনেকৈ বেটছ এটা বেয়া হৈ নহয় যায়? ছাৰ, বেয়া হৈ যায়। আচ্ছা নহয় ছাৰ, কথা আপুনি হৈছে কি, চাব কেনেকৈ ৰিজাল্ট ভাল হয় অহাবাৰ। আপোনাৰ আগত মই ব্যক্তিগতভাৱে মই কথা ক'ব পাৰিম, কিন্তু এতিয়া মিডিয়াৰ আগত মই ক'ব নোৱাৰোঁ। নহয় কি অসুবিধা? অসুবিধা নাই, মোকতো পাব্লিকে মাৰি পেলাব। কিয়? পাব্লিকে মাৰি পেলাব, মানে খুবেই মাৰি স্কুলত পেলাব। শিক্ষক নাযায়? আৰু শুনক ছাৰ, আমি এতিয়া নহয় পঢ়োৱা। স্কুলত শিক্ষক যায় নে নাযায়? স্কুলত যায়। তেতিয়াহ'লে পাব্লিকে কিয় মাৰিব আপোনাক? নহয়, আছে কিছুমান খেলি মেলি আছে। কি আছে এওঁৰ পৰা বুজক আপুনি। বুজে নাই, খেলি এওঁৰ মেলি। পৰা বুজক, এওঁতো বিৰাট বুজে নাই। বিশেষজ্ঞ ধৰণৰ জইন। আপুনি ৰুমত মাতি লৈ যাব এওঁক, আপুনি আপোনাৰ মিটিং মোক লগ কৰিব। আচ্ছা ঠিক আছে, আপুনি ৰুমত গৈ বুজাব। আচ্ছা, এওঁ ঠিক আছে। স্কুলতে নাযায়? স্কুলত যাওঁ ছাৰ ৰেগুলাৰ। আৰে আমি দেখিলে হ'ল আৰু, আমি বহুত দিন হৈ গ'ল নহয়, চব বুজি পাওঁ। আপুনি